আজি আমি আলোচনা কৰিম ক্লাছ 9 এইবেলি হৈ যোৱা হুজাই ডিষ্ট্ৰিক্টৰ জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰটো। তো তোমালোকে নিশ্চয় কমেণ্টত জনাবা কোনে কিমান নম্বৰ পাবা আৰু কোশ্চেনৰ দুই এটা আনসাৰ ৰং হলে নিশ্চয় কমেণ্ট সেকশনত জনাই দিবা। তো কোশ্চেন নম্বৰ 1 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। কোশ্চেন নম্বৰ 2 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি। কোশ্চেন নম্বৰ 3 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি। কোশ্চেন নম্বৰ 4 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। কোশ্চেন নম্বৰ 5 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। কোশ্চেন নম্বৰ 6 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। কোশ্চেন নম্বৰ 7 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। কোশ্চেন নম্বৰ 8 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। কোশ্চেন নম্বৰ 9 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। কোশ্চেন নম্বৰ 10 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। কোশ্চেন নম্বৰ 11 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 12 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 13 ৰ শুদ্ধ আনসাৰটো হ'ব, এটা তোমালোকে কমেণ্টত জনাই দিবা, ঠিক আছে, কোনটো শুদ্ধ আনসাৰ হ'ব এ বি সি ডিৰ ভিতৰত। কোশ্চেন নম্বৰ 14 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি। 15 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 16 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 17 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 18 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 19 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 20 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 21 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 22 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 23 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 24 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি। 25 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 26 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি। 27 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 28 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 29 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 30 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 31 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 32 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 33 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 34 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 35 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 36 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 37 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 38 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি। 39 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 40 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি। 41 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। ঠিক আছে, তোমালোকৰ অপচন কেইটা ইয়াতে দিয়া আছে এ বি সি ডি। 41 ৰ হ'ব এ। 42 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ। 43 ৰ হ'ব বি। 44 ৰ হ'ব অপচন সি। 45 ৰ হ'ব অপচন এ। তো আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিঅ'ত আমি নেক্সট কোশ্চেন পেপাৰবিলাক ডিছকাশ্যন কৰিম। ভিডিঅ'বিলাক ভাল লাগিলে নিশ্চয় কমেণ্টত জনাবা আৰু দুই এটা আনসাৰ ৰং হ'লে নিশ্চয় কমেণ্টত মোক জনাই দিবা। থেংক ইউ।